নমস্কাৰ প্ৰথম কথা যে যিসকলে আমাৰ পৰা PDF কিনিছে তেওঁলোকে গ্ৰুপ জয়েন কৰিব মই লিংকটো যে দিছো তাত ক্লিক কৰিলে ৰিকুৱেষ্ট যাব আৰু মই একচেপ্ট কৰি দিম ঠিক আছে কাৰণ MCQs বোৰ আমি গ্ৰুপত কৰিব পাৰিম ইয়াত সময় নহব পিছলৈ মই চাম বহুতে গ্ৰুপ জয়েন কৰা নাই PDF পাৰচেজ কৰাৰ পাছতো তেওঁলোকক মই গ্ৰুপ জয়েন কৰিবলৈ অনুৰোধ জনাইছো ঠিক আছে ওকে আজি আমাৰ 2 নম্বৰ ক্লাস আমি অসমৰ জনগোষ্ঠীসকলৰ বিষয়ে পঢ়ি আছিলো যদি আপোনালোকে প্ৰথম ক্লাসটো কৰা নাই তেনেহলে কৰি লব তাত আমি বড়োসকলৰ বিষয়ে কাৰ্বিসকলৰ বিষয়ে আৰু ডিমাছাসকলৰ বিষয়ে ভালদৰে পঢ়িছো আৰু কেনেকুৱা কুৱেশ্যন আহিব পাৰে কি টাইপৰ কুৱেশ্যন আহিব পাৰে সেইখিনি বস্তু আপোনালোকক কৈছিলো আৰু এটা কুৱেশ্যন মই স্যাম্পল কুৱেশ্যন এটাও দি দিছো আৰু গ্ৰুপত মই যিখিনি MCQ দিছো সেইখিনি আপোনালোকে কি কৰিব সলভ কৰিব আৰু ম্যাক্সিমাম বস্তু আমি কভাৰ কৰি আছো ঠিক আছে আৰু এটা কথা মন কৰিব যিবোৰ মই হাইলাইট কৰি থৈ দিছো বা ক্লাছত মই যিবোৰ কথা কৈছো যে এইখিনি মনত ৰাখিব এনেকুৱা কুৱেশ্যন আহিব এইবোৰ আহিব সেইখিনি ভালদৰে ফলো কৰিব কাৰণ যদি আপোনালোকে PYQ বোৰ চাই বা আপোনালোকে সিম্পল কুৱেশ্যন চাই তেনেহলে এনে ধৰণৰ কুৱেশ্যন দেখিবলৈ পাব আৰু আমি যিবোৰ MCQ প্ৰভাইড কৰি আছো তাতো এনেকুৱা কুৱেশ্যন আমি দিছো ঠিক আছে ওকে নাও আজি আমি নতুন টপিক আৰম্ভ কৰো আজি আমি পঢ়ো দেউৰীসকলৰ বিষয়ে ঠিক আছে আৰু দেউৰীসকলৰ পৰা পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আমি সেইখিনি বস্তুৱে পঢ়িম প্ৰথম যদি চাই তেওঁলোকৰ ফেষ্টিভেল বা উৎসৱ বহাগীয় বিচু বা বহাগ বিহু মাঘীয় বিচু বা মাঘ বিহু ঠিক আছে এই দুটা দেউৰীসকলৰ উৎসৱ ইম্পৰ্টেন্ট দেউৰীসকলৰ পৰা যদি আহিব পাৰে তেনেহলে তেওঁলোকৰ ড্ৰেছ ঠিক আছে ট্ৰেডিশনেল ড্ৰেছ চাওক একদম মনত ৰাখিব ইকু ইগু জাকা চিব্বা গাটিগি অসমীয়াত যদিও মই ট্ৰান্সলেট কৰা নাই অসমীয়াত কৈ গৈ আছো মই পিছৰ স্লাইডটোত কৰি দিম ঠিক আছে বাইগা লগুৰা ইসা বৰকাকু জিমইং আৰিয়া ইসা এইখিনি ড্ৰেছ কিয় মনত ৰাখিব কাৰণ কুৱেশ্যনত ধৰক ইয়াৰ পৰা এটা উঠাই দিলে ইগু ঠিক আছে ইগু কোনটো জনগোষ্ঠীৰ পোছাক হয় বা ড্ৰেছ হয় দি দিলে গতিকে আপোনালোকৰ যেহেতু মই দেউৰীসকলৰ বিষয়ে পঢ়াই আছো গতিকে আপোনালোকে এই বস্তুখিনি ভালদৰে এবাৰ চাই থৈ দিয়ক পৰীক্ষাত মনত আহি যাব ঠিক আছে ওকে আৰু যোৱাকালি মই ইয়াৰ আগৰ ক্লাছটোত এটা যেতিয়া কুৱেশ্যন কৰাইছিলো তাত আপোনালোকে এটা ডান্স এফালে ডান্স আছিল আৰু এফালে অসমৰ জনগোষ্ঠীসকল আছিলে তেতিয়া আপোনালোকে পাইছিলে ন বিচিও জামা ডান্স দেউৰীসকলে কৰে এইটো বস্তু আপোনালোকে এড কৰি ল'ব ঠিক আছে সেইকাৰণে মই কওঁ যে যিবোৰ বস্তু ইয়াত নাথাকে আমি MCQৰ জৰিয়তে কৰিম বা কুৱেশ্যনৰ জৰিয়তে আমি কৰিম গতিকে ওভাৰঅল ম্যাক্সিমাম বস্তুবোৰ আমি কভাৰ কৰি গৈ থাকিম খালি আপোনালোকে ভালদৰে কথাবোৰ শুনি যাব কি কওঁ আৰু ভালদৰে ফলো কৰি যাব তাৰ পাছত ইম্পৰ্টেন্ট মিচিংসকল আৰু আপোনালোকে জানে আপং যেটো এ টাইপ অফ ড্ৰিংক মেড ফ্ৰম ৰাইচ ইজ এ ফেমাছ এমং দা মিচিং ঠিক আছে আপংটো মনত ৰাখিব আপং যেটো বিখ্যাত পানীয় হয় না আমি সকলোৱে নাম শুনো আৰু এটো মিচিং জনগোষ্ঠীসকলে বনাই আৰু এটাও ৰাইচ বিয়াৰ আমি বহু আমি মানে ড্ৰিংকস বিভিন্ন জনগোষ্ঠীৰ ড্ৰিংকসমূহ পঢ়ি আহিছো গতিকে গোটেইখিনি ড্ৰিংকসো ইম্পৰ্টেন্ট হয় মনত ৰাখি থৈ দিব যেনেকৈ যোৱাকালি আমি ডিমাছাসকলৰ ড্ৰিংকসটো চাইছিলো ন জুডিমা যে জিআই টেগো পাইছিলে তেনেকৈ এই সকলোবোৰ ড্ৰিংকস আপোনালোকে মনত ৰাখিব ৰখাটো অতি দৰকাৰ ইয়াৰ পৰা কুৱেশ্যন আহিছে আগতে ওকে এতিয়া যদি চাই ইম্পৰ্টেন্ট ড্ৰেছ ঠিক আছে মিচিংসকলৰ ড্ৰেছ যদি চাই ৰিবি গাছেং এটা গান শুনিছিল ন মাজুলী গানটো শুনিছিল তাতো আপোনালোকে শুনিব গতিকে গানবোৰ শুনি থাকিব বা বহু ঠাইতো এই বস্তুবোৰ আপোনালোকে মই কৈছিলো না জিকে হাৱাৰ পৰা ল'ব পাৰি অকল যে বুক আৰু PDFৰ পৰা ল'ব তেনেকুৱা কথা নহয় ৰিবি গাছেং মিবু গালক ঠিক আছে লেক ইগ আৰু গুনৰো উগন সৰু খুৰা যদি মোৰ প্ৰনাউন্সিয়েচন অলপমান গণ্ডগোল হৈ যায় মাফ কৰি দিব ঠিক আছে তেনেকৈ আপোনালোকে এইখিনি কিয় মনত ৰাখিব কাৰণ ইয়াৰ পৰা এখন ড্ৰেছ দি দিলে ঠিক আছে আৰু এটো কোনটো জনগোষ্ঠীয়ে পৰিধান কৰে ঠিক আছে যেহেতু আমি মিচিংসকলৰ বিষয়ে পঢ়ি আছো একদম এইখিনি একদম মনত ৰাখি থৈ দিয়ক The men usually wear mibu galuk a shirt ঠিক আছে তাৰপিছত যদি চাই গনৰো উগন এ ধুতি আপোনালোকক ৰব মই ড্ৰেছটো ইয়াতে এড কৰি দিব পাহৰিলো নাই মই ঠিক আছে মই পিছত দি দিম বাৰু নেক্সট ক্লাছত দি দিম আৰু তেতিয়া মই দেখুৱাই দিব পাৰিম তেতিয়া ভালদৰে মনত ৰাখিব আৰু ডুমাৰ এক গামুচা ঠিক আছে ধুতি গামুচা আৰু শাৰ্ট মিবু গালুক গুনৰো উগন আৰু ডুমাৰ ঠিক আছে মনত ৰাখিব আৰু যিসকল মহিলাসকলে ঠিক আছে তেওঁলোকে যেটো পৰিধান কৰি থাকে আমি কি কওঁ গাছেং ঠিক আছে গাছেং অসমীয়াটো লিখা আছে
ইংৰাজীটো আছে, গতিকে আপোনালোকে ধুনীয়াকৈ মিলাই ফালে চাই ল'ব। মেইন ইম্পৰ্টেণ্ট কি ৰিবি কাছেং, এই যিখিনি নাম আছে এইখিনি মনত ৰাখি থৈ দিব। কুৱেশ্যন তেনেকৈ আহিব। কেনেকৈ আহিব? একফালে ড্ৰেছৰ নাম দিব, একফালে ট্ৰাইবৰ নাম দিব, মিলাব দিব। ঠিক আছে, দখনা দিলে ধৰক, ৰিবি কাছেং দিলে, এইফালে আপোনালোকৰ ট্ৰাইববোৰৰ নাম দি দিলে, মিলাবলৈ দিব। অ'কে, গতিকে কুৱেশ্যন হাজাৰ টাইপৰ হ'ব পাৰে, আপোনালোকে জাষ্ট বস্তুবোৰ মনত ৰাখি গৈ থাকিব। তাৰপিছত যদি চাই তেওঁলোকৰ ফেষ্টিভেল আৰু যদি আপোনালোকে তেওঁলোকৰ ধৰ্ম চাই যে কোনবোৰ গড পূজা কৰে, তেনেহ'লে ইয়াতে দেখিবলৈ পাব যে ডনি, দ্য ছান এণ্ড পলো দ্য মুন, তেওঁলোকৰ আৰ দ্য মেইন গড। ঠিক আছে, এণ্ড গডেছ অফ দ্য মিচিং ট্ৰাইব। অসমীয়াটো আছে, চিন্তা কৰিব নালাগে। ডনি সূৰ্য, ঠিক আছে, ডনি সূৰ্য বুলি কোৱা হয়। পলো মানে চন্দ্ৰ, মিচিং জনগোষ্ঠীৰ প্ৰধান দেৱতা। ঠিক আছে, আৰু দেৱী উৎসৱ। ডনি পলো মনত ৰাখিব। তাৰপিছত যদি চাই আলি আই লৃগাং, এইটোতো ইজি, এইটো কমন হয়নে নহয়? ফেষ্টিভেল কনষ্টিটিউটছ এন ইম্পৰ্টেণ্ট পাৰ্ট অফ দ্য মিচিংছ। ঠিক আছে, আলি আই লৃগাং ইজ মেইন ফেষ্টিভেল চেলিব্ৰেটেড বাই মিচিংছ ডিউৰিং দ্য মান্থ অফ ফাগুন। এইটো মনত ৰাখিব, বিফ'ৰ দ্য বিগিনিং অফ কাল্টিভেশ্যন। ফাগুন মাহত পাতা হয় আলি আই লৃগাং। গতিকে এই বস্তুবোৰ আপোনালোকে মনত ৰাখিব। লগতে মিচিংসকলে আৰু এটা ফেষ্টিভেল পালন কৰে, সেইটো হৈছে পৰাগ। কুৱেশ্যনত আপোনালোকে দেখিছে মই যিবোৰ MCQ আগতে কৰাইছিলোঁ, পৰাগ ফেষ্টিভেলটো তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে, তেনেকৈ আপোনালোকে মনত ৰাখিব লাগিব আলি আই লৃগাং, পৰাগ। অ'কে, এই দুটা ধুনীয়াকৈ মনত ৰাখিলে। তাৰপাছত মেইন কথা কি, তেওঁলোকৰ যিটো দেৱী দেৱতা ডনি পলো। ঠিক আছে, ডনি পলো, আলি আই লৃগাং, পৰাগ। আৰু ডান্স, মিচিংসকলৰ যদি কিছুমান ডান্স আছে, মিবু, দুগনাম, মান, ঠিক আছে, লিগাং নাম শুনি ক'ৰবাত ন, সোনাম। গতিকে এইখিনি আপোনালোকে কি কৰিব, মনত ৰাখি থৈ দিব, এইখিনি ডান্স। আৰু যদি চাই মিউজিকেল ইনষ্ট্ৰুমেণ্ট, ঠিক আছে, মিউজিকেল ইনষ্ট্ৰুমেণ্ট, গুংগাং, ডুমডুম, লেনাং, ইজুক, ঠিক আছে, ডেনডাম, টুটক, টেপুং, মাৰবাং, এইখিনি হৈছে আপোনাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট। জাষ্ট এবাৰ চাই থৈ দিয়ক, মনত ৰাখি থৈ দিয়ক। অসমীয়াটো আছে, বহুত আপোনালোকে কমপ্লেইন কৰি থাকে, দাদা ইংৰাজীত দিয়ে, অসমীয়াত দিয়ে, ইংৰাজীত দিয়ে, অসমীয়াত নিদিয়ে। মইতো আজিলৈকে যিমানবোৰ ক্লাছ দিছোঁ, অসমীয়া ইংৰাজী দুইটাতে দিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, অ'কে। গতিকে যিখিনি পইণ্ট মই হাইলাইট কৰি থৈ দিছোঁ, সেইখিনি মনত ৰাখিব, আৰু কুৱেশ্যন ইয়াৰ ভিতৰতে আহিব। ইয়াৰ বাহিৰত মানে বহুত বেছি পঢ়িব লাগিব আপোনালোকৰ। যদি আপোনালোকৰ মন আছে পঢ়িবলৈ, তেনেহ'লে পঢ়ক। মই কেতিয়াও নকওঁ যে এইখিনিয়ে ছাফিচিয়েণ্ট। মই জাষ্ট যিখিনি কম সময়ত বস্তুখিনি হ'ব পাৰে সেইখিনি দি আছোঁ। ঠিক আছে, তাৰপাছত যদি চাই আমি ৰাভাসকলৰ বিষয়ে চাব লাগিব। ৰাভাসকলৰ যদি চাই মেইন ফেষ্টিভেল বাইখো, ঠিক আছে, বাইখো, দোদান মেলা আৰু লাংগা পূজা। যিসকলে আমাৰ এটা ভিডিঅ' চাইছিলে, মই যিটো বীৰ দোদান হয় নাই, মহাবীৰ দোদানৰ বিষয়ে ধুনীয়াকৈ কৈ দিছিলোঁ কি হয়, যিটো ৰাভাবীৰ দোদান। তো আপোনালোকে তাত হয়তো ভালদৰে গম পাইছে। গতিকে ফেষ্টিভেল যদি চাই ৰাভাসকলৰ বাইখো বা হক্সি পূজা, ঠিক আছে, হক্সি পূজা আৰু দোদান মেলা, লাংগা পূজা। আহিব পাৰে যে লাংগা পূজা, এই উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে, তেনেকৈ আহিব পাৰে। তেনেকৈ ড্ৰেছ যদি চাই ৰিফান, কামবুং এণ্ড সদাবাং, এইখিনি মনত ৰাখিব ড্ৰেছ। ঠিক আছে, ৰাভাসকলৰ ড্ৰেছ, কাৰণ কুৱেশ্যন দি দিব পাৰে ৰিফান তলৰ কোনটো জনগোষ্ঠীৰ ড্ৰেছ হয়। আৰু মেল ড্ৰেছখিনি মই ইয়াতে দিয়া নাই, মই আপোনালোকক এড কৰি দি দিম PDF-ত। ঠিক আছে, অ'কে, মই পাহৰি যাওঁ। বাকী আপোনালোকে যদি যায় দোদান মেলা, আপোনালোকে মন কৰিব যে দ্য ৰাভা পিপল অবজাৰ্ভ নিউমেৰাছ ফেয়াৰ্ছ এণ্ড ফেষ্টিভেলছ, মেনি অফ হুইচ হেভ টাইজ এণ্ড দেয়াৰ এনচিয়েণ্ট ভেলুজ এণ্ড ট্ৰেডিশ্যনছ। ঠিক আছে, মই দোদান ৰজাৰ বিষয়ে কৈছিলোঁ, ৰাভাবীৰ দোদানৰ বিষয়ে। দোদান মেলা ইজ দ্য নেম অফ দ্য ৰাভা পিপলছ most well known fair. About 35 kilometers to the southwest of Gwalpara town is where this fair is conducted at Ronsoi. ঠিক আছে, there is a Dodan temple. অ'কে, পইণ্টটো গম পালে? গতিকে ইমান মনত ৰাখিব নালাগে। বাকী লাংগা পূজা, দোদান মেলা, বাইখো, এইকেইটা ফেষ্টিভেল কাৰ হয়, এই ড্ৰেছখিনি কাৰ হয়, সেইখিনি মনত ৰাখি থৈ দিব। আৰু এই দোদান ফেষ্টিভেলটো ক'ত হয়, দোদান মেলাখন ক'ত হয়, সেইখিনি মনত ৰাখি থ'লেও আপোনালোকৰ কাৰণে বহুত বেছি। আৰু এটা পূজা আছে ৰাভাসকলে পালন কৰে, সেইটো হৈছে আপোনাৰ হাচাং পূজা। ঠিক আছে, হাচাং পূজা মনত ৰাখিব। আৰু তেওঁলোকৰ এটা গীত আছে, চাথাৰ গীত বা হক্সি গীত। ঠিক আছে, মানে তেওঁলোকে ভালপোৱাজনৰ বিষয়ে যিটো লাভ হয়নে, লাভটো দেখুৱাবৰ কাৰণে। চ' চাথাৰ গীত অৰ হক্সি গীত টু এক্সপ্ৰেছ দেয়াৰ লাভ এণ্ড এফেকশ্যন ফৰ দেয়াৰ লাভড ওৱানছ। অ'কে, গম পালে?
এটা মনত ৰাখিব হাছাং পূজা সাথৰ গীত হক্সি গীত কাৰ কাৰ কোনটো জনগোষ্ঠীৰ হয় ৰাভাসকলৰ হয় ওকে তাৰ পাছত যদি চাই এইখিনি অলৰেডি মই দিলোৱে লাংগা পূজাটো মই লিখি দিছোৱে লাংগা মিন্স মহাদেৱ শিৱ ওৱান অফ দ্য ট্ৰাইনিটি অফ দ্য হিন্দু মাইথলজি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হয়নে আমি তিনিজন ভগৱান পাওঁ গতিকে লংগা পূজাটো কোনে কৰে এওঁলোকেই কৰে ঠিক আছে গতিকে মই ভাবো যে আজি আমি আৰু তিনিটা ট্ৰাইবৰ বিষয়ে পঢ়িলো আৰু আপোনালোকক যিখিনি পইণ্ট মই ইম্পৰ্টেণ্ট বুলি ক'লো সেইখিনি আপোনালোকে ভালদৰে চাই থ'ব যোৱাকালি মই ইয়াৰ আগৰ ক্লাছটোত এই পেজটো পঢ়োৱা নাছিলো নেকি বহুতে কৈ আছিলে যে ডিমাচা ঠিক আছে ডিমাচাসকলৰ বিষয়ে মই পঢ়োৱা নাই কৈ আছে মইতো পঢ়াইছো ড্ৰেছখিনি মই কৈছিলো ৰিগু ৰিজামফাইন ৰিক্সাউচা ঠিক আছে গতিকে এইখিনি মই পঢ়াইছো আপোনালোকে এবাৰ চাই ল'ব আৰু এতিয়া যেতিয়া মই ভিডিঅ'টো ৰেকৰ্ড কৰি আছো এতিয়া সময় হৈছে ৰাতি আপোনাৰ 2:30 আৰু মই টোপনিত যদি কিবা উল্টা পুল্টা অলপমান প্ৰনাউন্সিয়েশ্যন কৰি দিছো মোক ক্ষমা কৰি দিব কাৰণ দিনটো PDF বনাই ৰাতি আকৌ ভিডিঅ' ৰেকৰ্ড কৰিব লাগে কাৰণ দিনটো 2-3টা ভিডিঅ' দিব লাগে আপোনালোকৰ এক্সাম ওচৰ চাপিছে গতিকে অলপমান সময়টো বহুত তাকৰ হৈ যায় আৰু সেইকাৰণে উৎপাততে কেতিয়াবা সৰু সুৰা কিছুমান মিষ্টেক হৈ যাব পাৰে তাৰ কাৰণে মই একদম আপোনালোকৰ ওচৰত ক্ষমা মাগিছো যাতে কিছুমান যদি মিষ্টেক হৈ যায় আপোনালোকে দেখুৱাই দিব মই তাক কাৰেক্ট কৰাই দিম ঠিক আছে বাকি আপোনালোকক মই কওঁ PDF ল'ব বিচাৰিলে বা মেটেৰিয়েলছ ল'ব বিচাৰিলে 8822614404 ইয়াত কণ্টেক্ট কৰিব আৰু আপোনালোকে গ্ৰুপ জইন কৰিব পাৰিব তাত আমি MCQসমূহ কৰি থাকিম ঠিক আছে তাৰপিছত আৰু এটা বস্তু মই আপোনালোকক দেখুৱাবলৈ গৈ আছো যে আমি ইয়াৰ পাছত অকমান হেৰিৰ বিষয়ে যাম যিটো বৈষ্ণৱ ঠিক আছে নৱবৈষ্ণৱ ধৰ্মৰ বিষয়ে অলপমান পঢ়িবলৈ যাম আৰু সুফিজিমৰ বিষয়ে পঢ়িবলৈ যাম আৰু এটা আছিলে তিৱাসকলৰ বিষয়ে ঠিক আছে তিৱাসকলৰ মেইনলি আপোনালোকে চাই থ'ব তেওঁলোকৰ যিবোৰ ফেষ্টিভেলছ আছে একদম ইম্পৰ্টেণ্ট সকলোৱে জানে জোনবিল মেলা জাগিৰোডত পতা হয় জোনবিল মেলা মনত ৰাখিব ক'ত পতা হয় জাগিৰোড ঠাইখনো মনত ৰাখি থৈ দিব ওকে তাৰপাছত যদি চাই ওৱানছোৱা ফেষ্টিভেল তিৱাসকলে পালন কৰে ঠিক আছে জংকং আৰু চংকং পূজা লক্ষণ পূজা বহুত বেছি ইম্পৰ্টেণ্ট তিৱাসকলৰ পৰা এটা ফেষ্টিভেল আপোনালোকক উঠাই দিব ঠিক আছে ওৱানছোৱাটোতো অহাৰ বহুত চান্স আছে যে ওৱানছোৱা এইটো কোনটো জনগোষ্ঠীয়ে পালন কৰে তিৱাসকলে ঠিক আছে জোনবিল মেলা সকলোৱে জানে তাতে আপোনাৰ বিনিময় আগতে আছিল ন বাৰ্টাৰ চিষ্টেম বিনিময় প্ৰথা আজিও তাত চলি থাকে বহুত মানে এটা আপোনালোকে হয়তো চাবলৈ যাব কেতিয়াবা ভাল লাগে তাতে ঠিক আছে আৰু মই আকৌ কৈছো PDF ল'ব হ'লে 8822614404 ইয়াত কণ্টেক্ট কৰিব মাঘ মাহত পতা হয় ঠিক আছে জোনবিল মেলা আৰু ওৱানছোৱা লক্ষণ পূজা জংকং পূজা বৰতটো মনত ৰাখি থৈ দিব মইতো হাইলাইট কৰা নাই বাকী গোটেইখিনিতো চাই থ'বই তথাপিও যিখিনি মই হাইলাইট কৰি থৈ দিছো যিখিনি মই মাৰ্ক কৰি থৈ দিছো